মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব বিচাৰিছে নেকি যে ল এণ্ড অৰ্ডাৰ নিয়ন্ত্ৰণত অসম পুলিচৰ ক্ষমতা নাই নে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো বুজাব বিচাৰিছে নেকি যে অসম পুলিচে নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি মোৰ বিশ্বাস নাই এই কথা আজি অসম চৰকাৰক কৈছো যে আপোনালোকে অতি শীঘ্ৰে সিদ্ধান্তটো বাতিল কৰক আৰ্মছ লাইসেন্সৰ সম্পৰ্কত যি পুৰণা নীতি আছে সেইমতে অসমত চলি থাকিব দিয়ক মুখ্যমন্ত্ৰীয়ে যিটো প্ৰক্ৰিয়াৰে আৰ্মছ লাইসেন্স দিব বিচাৰিছে আমেৰিকাৰ যিটো গান কালচাৰ তাত আমি দেখিছিলোঁ স্কুলীয়া ল'ৰা ছোৱালীয়ে কেনেকৈ বন্দুক লৈ গৈ স্কুলত ফটকা ফুটোৱা দি কেনেকৈ বন্দুক ফুটায় আমি কিছুমান ৰাষ্ট্ৰ আছে দেশ পৃথিৱীত তাত আমি দেখিছোঁ যে আমাৰ অসমত দা কটাৰী যেনেকৈ হাতত নাথাকে তেনেকুৱা তাত বন্দুক থাকে এই পৰিৱেশটো মুখ্যমন্ত্ৰীয়ে কেৱল ৰাজনৈতিক স্বাৰ্থত গোষ্ঠীগত সাম্প্ৰদায়িক এটা বিভাজনৰ ৰাজনীতিত উচ্চতনি দিবৰ কাৰণে কৰিবলৈ বিচৰাটো সংবিধানৰ নামত শপত লোৱা এজন ব্যক্তিৰ বাবে এইটো কিমান সমীচীন হৈছে এইটো আমি চিন্তা কৰাৰ প্ৰয়োজন আছে তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব বিচাৰিছে নেকি যে ল এণ্ড অৰ্ডাৰ নিয়ন্ত্ৰণত অসম পুলিচৰ ক্ষমতা নাই নে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো বুজাব বিচাৰিছে নেকি যে অসম পুলিচে নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি মোৰ বিশ্বাস নাই ভায়োলেন্স ইজ দ্য প্ৰেৰগেটিভ অফ দি ষ্টেট আজি পেহেলগাম কাণ্ডৰ আমি প্ৰতিশোধ লৈছোঁ এইটো আমাৰ চৰকাৰৰ প্ৰেৰগেটিভ কালিলৈ কোনোবাই আইন বিৰুদ্ধ কাম কৰিছে তেওঁ শাস্তি দিয়া কোনোবা ৰাষ্ট্ৰপতিয়ে ফাঁচি দিব পাৰে পুলিচে কেতিয়াবা এনকাউণ্টাৰ কৰিবলগীয়া হয় Violence is the prerogative of the state government. The violence to jodi public hatot di dia je tumar jibon tumi boswa. Teta amar police lagibo nalag. Amar thana lagan nalag. Ami police adhunikoronot jor diok. Jate korobat kiba eta gondogolor eta muhurtor bhitorot police khobor paয়. এটা থানাবিলাকত এতিয়া গাড়ী দিব নোৱাৰে চৰকাৰে থানাবিলাকত পুৰণা আৰ্মছ লৈ পেলাই পুলিচ চলি আছে পুলিচৰ কাৰণে কোৱাৰ্টাৰ নাই পুলিচৰ কাৰণে অত্যাধুনিক যিখিনি বিভিন্ন সা সুবিধা লাগে পুলিচৰ হাতত যিখিনি চোৰাংচোৱা থাকে সেই চোৰাংচোৱাবিলাকক পুলিচে মাননি দিবৰ কাৰণে পইচা নাই ক'ত লাগিব লাগে মানুহজন আৰু ক'ত লাগি আছে মুখ্যমন্ত্ৰীজন সেইকাৰণে মই এইটো অত্যন্ত আচৰিত পাইছোঁ যে মুখ্যমন্ত্ৰীয়ে নাজানিব পাৰে কাৰণ তেওঁ এজন পলিটিচিয়ান কিন্তু অসমৰ মুখ্য সচিবে কি কৰি আছে মুখ্য সচিবেতো জানে যে আৰ্মছ লাইসেন্সৰ এইটো নেশ্যনেল এক্ট এখন ৰাষ্ট্ৰীয় আইন হোম ছেক্ৰেটাৰী হোম কমিশ্যনাৰে জানে তে অসমৰ মুখ্য সচিব অসমৰ গৃহ সচিব গৃহ আয়ুক্ত এওঁলোক কি মুখ্যমন্ত্ৰী মতে চলিব নে আইনৰ মতে চলিব এইটো অত্যন্ত এটা সংবেদনশীল বিষয় কালিলে ধৰক এজন গাঁৱৰ মানুহ এটা বন্দুক লৈ গ'ল তেওঁ এজন মানুহে প্ৰস্তাৱ দিলে যে আজি 2 ঘণ্টাৰ কাৰণে মোক বন্দুকটো দিয়ক আপোনাক মই 10,000 টকা দিম তেওঁ যদি ভাবিলে যে মই 2 ঘণ্টাত যদি বন্দুকটো এহঁতৰ দি দিয়াৰ কাৰণে 10,000 টকা পাই যাম অসম কোনফালে যাব অসম কোনফালে যাব মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম আপুনি আমাৰ হাতত বন্দুক দিব নালাগে আমাৰ হাতত সংস্থাপন দিয়ক আমি কোনো আপোনাৰ পৰা বন্দুক বিচৰা নাই কোনো মানুহে আপোনাক কোৱা নাই বন্দুক যাক লাগে তেওঁ আইনগত বিধিগতভাৱে এপ্লাই কৰিব য'ত এপ্লাই কৰিব লাগে প্ৰচিডিউৰ আছে ডিপাৰ্টমেণ্টৰ ৰুল আছে ৰুল বুক আছে এপ্লাই কৰিব অসমৰ বহুতো হাতত ব্যক্তিগত বন্দুক আছে লাইসেন্স আছে এতিয়াও বহুতে বিচাৰি আছে পুলিচে বিধিগতভাৱে বিবেচনা কৰি যদি বিবেচনাধীন হয় দিব আপুনি কি ক'ব বিচাৰিছে সেইকাৰণে মই এই বিষয়টো মই এইকাৰণে কৈছোঁ যে এইটো চৰম দায়িত্বজ্ঞানহীন আৰু অত্যন্ত অসংবেদনশীল বিষয় কেবিনেটত অন্যান্য ৰাজনৈতিক দল আছে কেবিনেটত
বহু অসমৰ ৰাজনীতিৰ লগত জড়িত জ্যেষ্ঠ ব্যক্তি আছে, মই তেওঁলোককো ক'ম যে অদূৰদৰ্শী এই সিদ্ধান্তই কিন্তু অসমক সেই সময়ছোৱালৈ আকৌ ঠেলি দিবলৈ আপোনালোকে যে চেষ্টা কৰিছে, ইতিহাসে কিন্তু আপোনালোকক ক্ষমা নকৰিব। সেইকাৰণে মই এই কথা আজি অসম চৰকাৰক কৈছোঁ যে আপোনালোকে অতি শীঘ্ৰে এই সিদ্ধান্তটো বাতিল কৰক। আৰ্মছ লাইচেন্সৰ সম্পৰ্কত যি পুৰণা নীতি আছে সেইমতে অসমত চলি থাকিবলৈ দিয়ক। আমি বিজেপিক অসমৰ মানুহে পৰিৱৰ্তন যে কথা কৈছিলে, এইটো কি তাৰমানে বন্দুকৰ পৰিৱৰ্তনৰ কথা কৈছিলে, বন্দুক সংস্কৃতিৰ কথা কৈছিলে। আমাক কোৱা হৈছিলে যে অসম নিয়োগ সৃষ্টিকাৰী ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ ৰাজ্য আমাক কোৱা হৈছিল। ব্ৰহ্মপুত্ৰৰ দুই পাৰে এক্সপ্ৰেছ হাইৱে হ'ব, ব্ৰহ্মপুত্ৰখন খান্দি পেলাই অসমৰ বানপানী নাইকিয়া কৰি দিয়া হ'ব।